সঁচাকৈ টপাংকুৰৰ লগত মানে কিছুমান ধুনীয়া ছোৱালী গুচি যায় হয়নে সেইকাৰণে মই ভাল পাইছোঁ এইখিনি যাওঁ এই হাঁহি মাৰি দিয়ে মিঠাতেল কৰি দিলে চলি গ'ল আপুনি টপাংকুৰ নেকি মই শ্বাহৰুখ খান না জুবিন দাৰ না কোন মই শুই যায় মই এইকাৰণে অহা নাই মই সেইখিনি জেগাৰ যোগ্য নহয় অজ্ঞানীগিলে ৰাজনীতিত যায় দেচোন মোৰ দৰে মানুহগিলে ৰাজনীতি যায় যাৰ শিক্ষা বিদ্যা নাই মই কোনো চৰকাৰী বিৰোধী নহয় দেই বুজি পাইছোঁ মানে যিটো আপোনাৰ মনৰ কথাটো মনৰ কথা মানে আঁচনি দিব নালাগে আপোনাৰ মতে আঁচনি দিব আঁচনি একেবাৰে জিৰ' কৰি দিয়ক মই কেনেকৈ ভাল এক্টৰ হ'ম মই ফচাই কেনেহে এক্টৰ বনাই দিছে বৰ্তমান আমাৰ যি মুখ্যমন্ত্ৰী তেওঁক কেনেকুৱা পায় আপুনি হিমন্ত বিশ্ব শৰ্মা ভাল পাওঁ মই কিন্তু কিছুমান কাম বেয়া পাওঁ কি জুবিন দাই যেতিয়ালৈ ন্যায় নাপায় তেতিয়ালৈ প্ৰগ্ৰেম নকৰোঁ নমস্কাৰ মই হিমাশ্ৰী আজি আমাৰ লগত আছে খাপলাংকাইৰ হাপাদা সকলোৰে মৰমৰ কৌতুক কৌতুক বুলি ক'ম নেকি কমেডি 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 কিং হু ইজ কিং I am king. I am not king. What then? হাপা বুলি ক'লে ৰাইজে অলপ মৰম দিছে এগিলাখন বেয়া ইংলিছ মাৰিছে একদম নমস্কাৰ সমূহ অসমবাসী ৰাইজক মই ৰঙালী বিহুৰ শুভেচ্ছা অন্তৰেৰে জ্ঞাপন কৰিলোঁ লগতে হিমাশ্ৰীক ধন্যবাদ আপোনালৈও মানে ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ ধন্যবাদ একদম এটা জোচ থাকে ন আপোনাৰ মানুহজনৰ সদায় জোচ মানে এটা কি বুলি ক'ম এনাৰ্জি শক্তি মইতো দেখাতেই শক্তি যেন নালাগে আধা মৰা মানুহ বতাহটো লৈ যাব তো কেনেকৈ শক্তি থাকিব মানে আপোনাৰ মানে শক্তি সেইটো শাৰীৰিক শক্তি নহয় এনে কথাত কামত যিটো জোচ আপোনাৰ যিটো শক্তি সেইটো কথা কৈছোঁ তুমি কৈছা কি ক'ম আৰু মই একো ক'ব নালাগে আজি বহুত কথা পাতিম বহুত কথা জানিব লগা আছে হাপানুকে আব্দুল মালিক আচল নাম ঠিকে আছে নে আব্দুল মালিক বহুতেই নামটো নাজানে বহুতে জানে হাপা বুলিয়ে জানে সেই আব্দুল মালিক হাপা কেনেকৈ হ'ল সেই যিটো যাত্ৰা কেনেকুৱা আছিলে আৰু মোৰ জানিব মন গৈছে এইটো যাত্ৰা অলপ দীঘলীয়া মানে মই এইটো মানে মোৰ ব্ৰেণ্ডত সোমাল 2003-04 মানৰ পৰা মানে 2003 মানত মই মেট্ৰিক দিলোঁ মেট্ৰিক পৰীক্ষা মই পঢ়াত খুবেই বেয়া মই মানে ব্ৰেণ্ডত পঢ়াৰ কোনো নাহে আৰু একেবাৰে বেয়া পাওঁ ক্লাছ 8ত মই ABCD শিকা মানুহ সম্পূৰ্ণ 8ত ক্লাছ 8ত একদম মন আছিল আৰু মানে পঢ়াত শিক্ষা একদম মোৰ ব্ৰেণ্ডত নাহে মানে এই ডেক টিভি CD এইবোৰতে আৰু এই তেনেকৈ মানে ফেইল কৰি যেতিয়া গাঁৱৰ মানুহ মোক বেয়া পোৱা হ'ল তেতিয়া মোৰ মানে মাইণ্ডত এটা আহিল যে পঢ়ি কিনে কি কৰিব পাৰে আৰু নপঢ়ি কি কৰিব পাৰে বা পঢ়িব নৰাখিনিতো পেলাই দিব নৰা যে মেট্ৰিক ফেইল কৰিলে কি ব্ৰহ্মপুত্ৰত ফায়াই দিব নি তাক গাড়ীত আনি যে মেট্ৰিক ভাল ৰিজাল্ট কৰাগিলাখানে চব ডাঙৰ মানুহ হ'ব বুলিতো কোনো কথা নাই এই যেতিয়া গাঁৱৰ মানুহ বা ঘৰৰ মানুহ মাহঁতক কটু মন্তব্য কৰে তেতিয়া মই বেয়া লাগে দেচোন মাহঁতে দুখ কৰে এই তেতিয়া তেনেকৈ আমাৰ ব্ৰেণ্ডত মানে আহিল এই ডাঙৰ মানুহ হ'ব পাৰিলে কিবা কৰি মানে ডাঙৰ মানুহ যদিও হ'ব নোৱাৰোঁ টকাটোতো টকা পইচা যদি বহুত হয় সিওতো ডাঙৰ মানুহ আজিকালি যি নকওক ড্ৰাগছ বেপাৰ কৰক কিবা 2 নম্বৰী কৰক কিবা যাক টকা আছে সেই সন্মান পায় না না হয় মঞ্চত গামোচা পাব কিবা পাব গাঁৱত ডাঙৰ প্ৰধান মেইন মানুহ হ'ব তো তেনেকুৱা সেইটো সময়ত মোৰো ব্ৰেণ্ডত আহিল যে টকাৰ লাইনত যাম মই আৰু পৰীক্ষাটোতো ফেইলে কৰিলোঁ কৰি 3বাৰ মেট্ৰিকত পাছ কৰিলোঁ তাৰপিছত হাই ছেকেণ্ডেৰী একেবাৰে পাছ কৰিলোঁ 3বাৰ মেট্ৰিকত পাছ কৰিছে নে কি ক'লে ফেইল পাছ কৰিলে বুলি কৈ দিছে সেইটোতে আকৌ মানুহে ধৰিব কি 3বাৰ মেট্ৰিকত পাছ কৰিছে 3বাৰ ফেইল কৰিছে একো নাই একো ডাঙৰ কথা নহয় 3বাৰৰ পিছত মই পাছ কৰিলোঁ 2বাৰ ফেইল 3বাৰত পাছ কৰিলোঁ 2বাৰ ফেইল 3বাৰ পাছ কৰিছে তাৰপিছত হাই ছেকেণ্ডেৰী ক্লিয়াৰ কৰি মই এইটো সমাপ্ত কৰি দিলোঁ নাই তাৰপিছত অংক আহিল এটাখন পাৱাৰ টিলাৰ লওঁ আমাৰ ঘৰ খেতি মাটি বহুত খেতি কৰোঁ তাৰপৰা পাৱাৰ টিলাৰখন লৈ বহুত খেতি কৰিলোঁ বহুত মই 6 বছৰ দিনে ৰাতি মানে ৰাতি 7-8টালৈ আৰু হাল বাওঁ 7-8টা ৰাতি লাইট জ্বলাই এই পাৱাৰ টিলাৰৰ ডেইলি 14-15 বিঘা মাটি খেতি নে আপুনি একদম সৰুৰ পৰা এনেই দেউতাৰ লগত থাকি হেৰি কৰিছিল নেকি নাই দেউতা বিজনেছ গ্ৰচাৰী দোকান মানে কণ্ট্ৰলো আছে এই চৰকাৰী যি চাউল তাউল দিয়ে দেউতাই নাই দেউতাৰ দোকানে অনলি মই সেই ট্ৰেক্টৰৰ আৰু ঘৰৰ খেতি এনেকৈ বহুত মানে ধৰ
হ'ল আৰু তাৰপিছত ডাঙৰ ট্ৰেক্টৰৰ সপোন দেখিলোঁ। এদিন হাল বাই থাকোঁতে ডাঙৰ ট্ৰেক্টৰ এখন পানীত নামি যোৱা দেখিলোঁ ইমানখিনিত। মই বোলো ঐ বা মই দেখোন দিনটো খোজকাঢ়ি থাকিব লাগে, ই দেখোন ইমান পানীত নামি যায়। সেইখন এনেকৈ দেখা পাই মই মানে দিনে ৰাতি সেই ডাঙৰ ট্ৰেক্টৰখনেই দেখা পাওঁ আৰু হৈ মানে এনেকৈ এগ্ৰিকালচাৰত যোগাযোগ কৰিলোঁ। তেতিয়া কৃষিমন্ত্ৰী আছিল প্ৰমীলা ৰাণী ব্ৰহ্মা। কিমান চন মোৰ মনত নাই দেই, ইমান কথা আৰু মনত নাৰাখোঁ। কংগ্ৰেছৰ চৰকাৰ আছিল চাগে তেতিয়া। এই তেনেকৈ এগ্ৰিকালচাৰৰ যোগেদি এখন মই ডাঙৰ মহেন্দ্ৰ 275 দিয়াই ট্ৰেক্টৰ এখন 50% ছাবচিডিত পাইছিলোঁ। সেইখনেদি বহুত বছৰ খেতি কৰিলোঁ, হাল বালোঁ। তেনেকৈ মোৰ এটা আৰু মাজতে অভিজ্ঞতা আছিল কি, মই মানে যে পঢ়াত যে মেট্ৰিক ফেইল কৰিলোঁ তাৰ কাৰণটো হ'ল লাভ লেটাৰ। মানে মই লাভ লেটাৰ বেপাৰী আছিলোঁ। লাভ লেটাৰ বেপাৰী। আচ্ছা, কি কৰে মানে লিখে আপুনি? মই তাৰমানে প্ৰেম পত্ৰ লিখি দিওঁ আনক। মানে সেইটোত পাকত মই যিখন প্ৰেম পত্ৰ লিখি দিম সেইখন একচেপ্ট কৰিবই ছোৱালী। মানে তাততো ধৰি লওক প্ৰেম পত্ৰ লিখিলে বহুত ধুনীয়া ধুনীয়া শব্দ লাগিব ন, যাতে ইমপ্ৰেছ হয়। আপুনি মানে সেইখিনি অধ্যয়ন কৰিছিলে নেকি? কাৰণ পঢ়ি আপুনি বেয়া পাইছিলে বুলি কৈছে। এইখিনি কিন্তু ব্ৰেইনটোত আহে, ডাইলগ হওক মানে কাক কেনেকৈ পটাব লাগে, এইখিনি বস্তু মোৰ কিবা এটা আছিল আৰু। মই এখন প্ৰেম পত্ৰ মানে চিঠিখন মই 1 টকা পইচাত বিক্ৰী কৰোঁ। 1 টকা। তেতিয়া 1 টকা ৰাতি পোহৰ হৈ যায়। হয় নাই? তেতিয়া 1 টকা ভেলুটো বহুত বেছি। বহুত ভেলু। চিঙৰা পায়, চাহ পায়। আজিকালি 1 টকাত একোৱেই নাপায়। 1 টকাটো ভিখাৰীও নলয়। ভিখাৰী বুলি ক'লে হয়তো কোনোবা বেয়া কৰিব পাৰে বা নলয়। তেতিয়া বহুত বস্তু ভেলু আছিল, পইচাৰো ভেলু আছিল। তেনেকুৱা বস্তুৰ ভেলু কম আছিল, পইচাৰ ভেলু বেছি আছিল। তাৰপৰা মই সেনেকৈ চিঠি লিখা কৰিলোঁ, লিখি ডাইলগবোৰ আহৰণ কৰিলোঁ। কৰি মই এইবাৰ কি কৰিম, গাঁৱৰ মানুহক দেখুৱাম মই যিগিলা মোক বেয়া কথা কৈছিল, যে গাঁৱৰ মানুহক চেলেঞ্জ কৰি দেখুৱাম যে আপুনি মেট্ৰিক ফেইল কৰাৰ কাৰণে আপোনাৰ দুখ লাগিছিলে তেতিয়া মনটোত? বহুত। মোক দেউতা বহুত কোবাইছিল। মই যিদিনাই ৰিজাল্ট লওঁ মই সেইদিনা ঘৰত নাথাকোঁ, বন্ধুহঁতৰ ঘৰত থাকোঁ। তেনেকুৱা আৰু। তাৰপিছত এবাৰ শ্বুটিং লাইনত কেনেকৈ আহিম, এতিয়া হাপা কেনেকৈ হ'ল আপুনি? হাপা ন, সেইটোহে মেইন। কাৰণ ৰাইজে জানিব বিচাৰে, হয়তো আপোনাৰ বহুত মানে লাইফত ষ্ট্ৰাগল আছে, হয় নাই? এইটো ক্ষেত্ৰতো আৰু আছে চাগে। আপোনাৰ যিটো লাইনত আহিলে আপোনাৰ মন নাছিলে চাগে, মই জনামতে, হয় নাই? নাই, একেবাৰে নাই। এইটো মোৰ না বংশত আছে, না গাঁৱত আছে, না কিবা আছে। তেতিয়া ধৰ এজন ছিংগাৰ এজন বা এক্টৰ এজনক পাব লাগে আমাৰ গাঁও বা আমাৰ অঞ্চলৰ 4-5 কিলোমিটাৰ মানুহেও গম নাপায়। কেনেকৈ যোগাযোগ কৰিব? না মোবাইল আছে, না কিবা আছে। কোনোমতে গাঁৱত এটা গাঁও প্ৰধান যি আছে, এটা PNT ফোন দিছিল নহয়, সেই PNT ফোনৰ পৰা মই বুলবুলদাক ফোন কৰিছিলোঁ। বুলবুলদাক ফোন কৰা মানে কথা ক'ব নোৱাৰোঁ, কঁপি থাকোঁ, ভয় কৰে। ইমান ডাঙৰ মানুহ তেতিয়া সময়ত আৰু। এতিয়া আৰু সম্পূৰ্ণ বেলেগ দেচোন। এতিয়া আৰু চবকে ঢুকি পায়। মানে কপি বুলবুলদা এনেকুৱা। বুলবুলদাই বহুতো মানে অভিনেতাক উলিয়াই আনিলে মানে। বহুতক চান্স দিলে, বহুতে তেওঁৰ পৰা মানে সুবিধা পালে নিজৰ সেই মানে প্ৰতিভাখিনি প্ৰকাশ কৰিবৰ কাৰণে। তাৰপিছত ময়ো পালোঁ, আপুনিও পালে। সেইটোৱে। তাৰপিছত কপি ফোন কৰোঁ যে বুলবুলদা এনেকুৱা মানে মোৰ এটা স্ক্ৰিপ্ট আহিছিলে, স্ক্ৰিপ্টটো ল'ব নেকি? চাবচোন, যদি ভাল লাগে কৰিব, নোৱাৰিলে আৰু নালাগে, এনেকুৱা আৰু। তাৰেপিছত এনেকৈ এদিন এখন প্ৰগ্ৰেম মানে কাৱৰ বাহা বুলি কয়, মোৰ ঘৰৰ পৰা 5 কিলোমিটাৰমান দূৰত। সেই প্ৰগ্ৰেমত লগ কৰি স্ক্ৰিপ্টটো দি মই ছাইড ল'লোঁ। মানে আৰু বুলবুলদাৰ লগত কোনো কথা নাই আৰু, যোগাযোগ নাই। স্ক্ৰিপ্টটো দি দিলোঁ। সেইটো স্ক্ৰিপ্ট আছিল চাগে বাপ বেটা কচুকাটা বুলি, চিডিৰ। তাৰপিছত মোৰ ভাইটিৰ চাকৰি হ'ল মানকাছাৰ এইফালে বাংলাদেশ চাইডৰ। মই গুচি গ'লোঁ। তাৰপিছতে এনেকৈ চিডিখন বুলবুলদাই বনাই চিডি কেছেট দোকানত দেখা পালোঁ যে বাপ বেটা কচুকাটা কাহিনী সংলাপ বুলবুল হুছেইন আব্দুল মালিক দেখা পালোঁ। তাৰপৰা আহি আৰু মানে ভাল লাগিল আৰু এটা বেলেগ মুহূৰ্ত পালোঁ। ভাল লাগিল, লগ ফোন কৰিলোঁ বুলবুলদাক যে এনেকৈ ফোন চিডিখন ওলাল,
আপুনি তেতিয়াতো আমাৰ কি যে মোবাইল নাই আৰু মোবাইল যদিও আছিল মানকাছাৰত মানে নেটৱৰ্কটো নাপায় সেইটো বৰ্ডাৰ বাংলাদেশ পৰে ওচৰতে নেটৱৰ্ক নাপায় তাত বাৰু যি নহওক মোৰ ইমান কিবা এটাও নাই প্ৰয়োজনো নাই বা ফোন কৰিব লগাও নাই বুলবুলদাৰ লগত স্ক্ৰিপ্টটোহে দিছোঁ ভাল লাগিলে কৰিলে নালাগিলে নকৰিব ন সিমানে কথা তাৰপিছত আহিল আৰু এনেকৈ গ'ল তেতিয়া মই ডাঙৰ ট্ৰেক্টৰ চলাই আছোঁ আৰু নিজে চলাওঁ খেতিও কৰোঁ বেলেগৰো হাল বাওঁ আৰু ধৰ মাটি চাটিৰো কাম কৰোঁ গাড়ীত তাৰপিছত বুলবুলদা এদিন মোৰ ঘৰত নিজে আহিল ঘৰত আহিল আহি ক'লা যে তোমাৰ স্ক্ৰিপ্টটো খুব ভাল লাগিছিল মোক নেক্সট স্ক্ৰিপ্ট এটা লাগে ইমাৰ্জেঞ্চি মই এখন চিডিৰ কাম কৰিম তুমি স্ক্ৰিপ্ট এটা ৰেডি কৰা বোলো হ'ব তাৰপিছত আৰু এটা স্ক্ৰিপ্ট দিলোঁ এনেকৈ দুয়োৰো সম্পৰ্ক বা যাই আছোঁ আৰু মই গাড়ীও চলাওঁ যোগাযোগো থাকোঁ তাৰপিছত এনেকৈ এদিন প্ৰগ্ৰেম এখনত গ'লোঁ বুলবুলদাৰ লগত একদিন প্ৰগ্ৰেমত যাম দে মই খুব ভাল পাওঁ মানুহজনক সৰুৰ পৰা তাৰমানে মই ডেক চিডি এইবোৰ ভাড়া মাৰা আছিলোঁ গাঁৱৰ বিয়া চিয়াত সেইকাৰণে কেছেট অডিঅ' চিডিঅ' এইগিলাৰ লগত মোৰ বহুত সম্পৰ্ক তেনেকৈ ক'লোঁ এদিন আপোনাৰ লগত যাম মই এই ঘগ্ৰাপাৰ ছাইডত প্ৰগ্ৰেম এটাত লৈ গ'ল যোৱাৰ পিছত প্ৰগ্ৰেমটোত তাত কি হ'ল প্ৰদীপ দত্ত তেখেত বৰ্তমান নাই ভগৱানে তেওঁৰ আত্মাক চিৰশান্তি দিয়ে তাৰ কামনা কৰিলোঁ মই তেখেত বৰ্তমান নাই ঢুকাইছে প্ৰদীপ দা আছিল তাৰপিছত বিপুল ৰাভা আছিল বুলবুলদা আৰু ছোৱালী কেইজনমানি আছিল মই এনেকৈ চিনি নাপাওঁ মই হয় চাগে মই BPF-ত চাগে আগ্ৰামা খবৰ তেনেকুৱা তাৰপিছত এই ছোৱালীবোৰক এনেকুৱা চিনি নাপাওঁ ইহঁতক ইমান সন্মান কৰে মানে ধৰ কমিটিয়ে মোকতো বহাৰ চকীখনো নিদিয়ে মই বাৰু ভাবোঁ স্ক্ৰিপ্ট ৰাইটাৰৰ সন্মানটো এনেকুৱাই নেকি বা বাৰু বাদ দিলোঁ আৰু মই মনতে সেইদিনাখনে ভাবি ল'লোঁ যে এটা কাম কৰিম অলপ এক্টিং কৰিম নেকি এটা দুটা চিন তেতিয়া ইহঁতৰ দৰে মোকো সন্মান কৰিব নেকি আহিল সেইটো ব্ৰেণ্ডত তাৰে পিছতে এদিন আকৌ শ্বুটিং হ'ল বুলবুলদাৰ কিবা এখন মানে লোকগীত তেতিয়া খুব লোকগীত চলি আছিল দেই কিবা পাৰাৰ দেৱানী বোলে মানে তেতিয়া মই কেকৰি এই চিমিবাক দেখা পালোঁ আহিছিল আমাৰ পডকাষ্টত চিমিবা আছিল ন তেওঁলোক বেলেগৰ মাক ঢুকালে যে দেউতাকো ঢুকাইছে বহুত ষ্ট্ৰাগল বহুত ভাল ছোৱালী তাই ভাল মই যিমান দিন লগ পাইছোঁ আজিলৈকে বহুত ভাল তাইক দেখা পালোঁ পাই মই গাড়ীখনৰ পৰা মোৰ তেতিয়া এল্টো এখন আছিল এল্টোখনৰ পৰা তাইক চাই আছোঁ যে এই ছোৱালীটোৰ লগত মই তেতিয়া বহুত ক্ষীণ এইটো হেল্ল' গুৱাহাটী চালি গম পাবা মোৰ চেহেৰাটো একদম খাব নাপাওঁ কুকুৰৰ দৰে কিমান খাব নাপাওঁ কুকুৰ বোলে কিমান আছিল ৱেট তেতিয়া আপোনাৰ ৱেট জোখা সেইগিলাখন নাই দেখা পালেহে গম পাব হেল্ল' গুৱাহাটী চাম বাৰু দেখিলে আপোনালোকে চাব তেতিয়া গম পাব তাৰপিছত মই বোলো ভাবিছোঁ এই ছোৱালীটোৰ লগত যদি মই এটা এক্টিং কৰোঁ তাই ইমান শকত মই ইমান ক্ষীণ হয়তো অলপ ৰাইজে মোক ভাল পালাহে নেকি ল'লাহে নেকি এনেকুৱা আৰু ভাব আৰু মনত তাৰপিছত মই চিনাকি হ'লোঁ হৈ এনেকৈ থাকিল 2-3 মাহমান গ'ল বুলবুলদাই তেতিয়া আকৌ আৰম্ভ কৰিলে তেতিয়া খুব অডিঅ' গান গায় বুলবুলদাই জিকিৰততো বেলেগ নাম এটা আছে তেখেতটোতো জিকিৰ সম্ৰাট বুলিয়ে ক'ম মোৰ বিবেকে মোৰ অন্তৰে তেখেত জিকিৰ সম্ৰাট কিন্তু পেৰেডি কথাটো বাৰু বেলেগ তেতিয়া হেল্ল' গুৱাহাটীৰ চিডিখনৰ অডিঅ' গান ওলাইছে হেল্ল' অ'কে বাবা অ'কে গান ওলাইছে তেতিয়া মই বুলবুলদাই মোক ফোন কৰিছিল যে আব্দুল এনেকুৱা হেল্ল' গুৱাহাটী চিডিখন বনাওঁ তই স্ক্ৰিপ্টটো আৰম্ভ কৰ বাকী মই চাই ল'ম তেতিয়া মই হ'ব দে এনেকৈ আৰম্ভ কৰিলোঁ কৰি মানে স্ক্ৰিপ্টৰ মোৰ জ্ঞান আকৌ ইমানটো জ্ঞান নাই ন মই কোনো মানে এইটো লাইনত কোনো জ্ঞানেই নাই
নহ'লে মই চিন হিচাপত লিখি দিলোঁ লিখি দিলে মানে বুলবুলদাক স্ক্ৰিপ্টটো দিয়াৰ পিছত ক'লা আব্দুল তুই কি স্ক্ৰিপ্ট লিখলি এইটো অকল কমেডিয়ে লিখলি হেল্ল' গুৱাহাটী বুলি গুৱাহাটী শব্দ এটা আছে এই গুৱাহাটীৰ কি লিখিলি একোই নাই দেখোন মই বোলো যি লিখলোঁ আৰু বোলে ঠিক আছে এই 4টা কমেডি চিনকেইটা মই সোমাই দিম বাকীখিনি মই এই চবখিনি মই কৰিম বোলে হ'ব আপুনি এইটো লিখে খালি এই কেকৰি আৰু মোৰ চিনটো যিটো এই হাপা নাম তেতিয়া নাছিল দেই বুলবুলদাই দিয়া নাম কেকৰিটো মই দিয়া নাম আছিল হাপাটো কি মানে ভিত্তি কৰি পেলাই ভিত্তিত দিলে মানে এইটো বুলবুলদাই দিছিলে মই নাজানো এনে আহি গ'ল চাগে আপুনি সোধা নাছিলে নেকি কেতিয়াও নাই সোধা নাই তেতিয়া মই তাক কেকৰি দিছিলোঁ কি বুলি কয় হেল্ল' গুৱাহাটীত কেকৰিৰ নামটো থাকিয়ে গ'ল বাকীখিনিতো বুলবুলদাই কিন্তু হেল্ল' গুৱাহাটীত কেকৰিৰ নামটো ময়ে দিয়া এই চৰিত্ৰটোত মই মানে নিজে লিখি সেইটো এক অভিনয় কৰিলোঁ দুয়ো অভিনয় কৰাৰ পিছত আৰু আহি এনেকৈ থাকিল তাৰপিছততো CD মাৰাই গ'ল তাৰপিছত আৰু CD বন্ধ CD নাই তাৰপিছত আৰু লাহে কেইবছৰমান যোৱাৰ পিছত চিৰিয়েল আহিল চাগে চিৰিয়েলৰ খুব এটা সময়ত জনপ্ৰিয়তা আছিলে ন আজিকালি অকণমান কমি গৈছে এতিয়া খুব কমেই নাচায় চাগে খুব কম গাঁৱে ভূঞে দেখা নাপাওঁ চাই কিন্তু আগতকৈ অলপমান সেই আগৰ যিটো মানে সেইটো আছিলে 50% এতিয়া অলপ কমি গৈছে এতিয়া ভাড়া ঘৰ আছিল ভাড়া ঘৰ বহুত ফেমাছ গাঁৱে ভূঞে ভাড়া ঘৰ বহুত ফেমাছ তেতিয়া এনেকৈ মই আকৌ ট্ৰেক্টৰতে লাগি আছোঁ দেই এইবোৰত নাই আৰু CD যিহেতু মাৰা গ'ল আৰু 5 বছৰমান হ'ল চাগে নাই যিহেতু নাই চেচ আৰু এইটো বাৰু মোৰ ব্ৰেণ্ডতো নাহে মোৰ পৰম্পৰাও নহয় মোৰ একোৱে নহয় এইটো লাইনত সেইখিনি এটা সময় আছিল বুলবুলদাক ভাল পাওঁ দুয়োটা লগ লাগি কিবা কৰিলোঁ শেষ তাৰপিছত আহিল আকৌ এই যেতিয়া চিৰিয়েল আহিল চিৰিয়েলততো বুলবুলদাই এদিন মোক ফোন কৰিল হঠাতে ৰাতি ফাটিবেলাও ফোন কৰিছিল চাগে মই গধূলি কথা পাতিলোঁ বুলবুলদাই ফোন কৰিলে আকৌ ঘৰত কথা নাপাতোঁ অলপ দূৰত কথা পাতোঁ মই দূৰত কথা পাতি সেইটো বহুত ৰেচপন্স দিওঁ বহুত সন্মান কৰোঁ মই যে এইখন খাপলাংকাই মানে টিভিৰ ফ'কাছ হাই-ফাই বুলি এটা চেনেল আছিল এইটো চেনেলত কথা পাতি বুলবুলদাৰ লগত মোক কথা পাতিল যে তুমি এনেকৈ এক্টিং কৰিব লাগিব হাপা চৰিত্ৰটোত মইতো কোনো পধ্যে নোৱাৰোঁ মই ধৰ নিজৰ কেৰেক্টাৰ এটা চিনৰ কাৰণে মই নিজে লিখিছোঁ নিজে মুখস্থ হৈছে মই তাৰপিছত যে বুলবুলদাই ফোন কৰিল ফোন কৰাৰ পিছতে মইতো কোনো পধ্যেই নোৱাৰোঁ মইতো এইটো কেৰেক্টাৰহে কৰি আছোঁ হয় না নহয় সেইটো সৰু কেৰেক্টাৰ এটা সৰু চিন নিজে লিখা কৰাৰ পিছততো কোনো পধ্যেই মই এক্টৰ হ'ব নোৱাৰোঁ নাই বুলবুলদাই একদম নেৰেই আৰু গম নাপাওঁ মই নোৱাৰোঁ কৈছে এই বুলবুলদাই কৈছে এই আব্দুল এনেকুৱা চান্স কোনো নাপায় কিন্তু তোক মই বহুত ভাল পাওঁ তই কষ্ট কৰিছে তোক মই কিবা এটা মোৰ দায়িত্ব আছে তই বাকী মই চাম মই বুলবুলদা মই নোৱাৰোঁ নহয় মই অলপ কিবা লিখিবহে পাৰোঁ মইতো এক্টিং কৰিব নোৱাৰোঁ নহয় মই নোৱাৰোঁ দেই তই খালি চব পাৰবি তই মই আছোঁ নহয় মই কাকেৰে থাকোঁতে তাৰমানে বুলবুলদাৰ লগত মোৰ সম্পৰ্কটো বেলেগ তই কিয় চিন্তা কৰি আছে তই খালি এনেকৈ বহুত মানে হেৰি কৰাৰ পিছত মই বোলো দেচোন চাই চাওঁ আহিলোঁ আহি প্ৰথম দিনাৰ শ্বুটিঙত মিনিমাম 12টামান এনজি নেকি ক্ল'জ চিন একো তাত ক্ল'জ মাষ্টাৰটো বাদেই দিয়ে বেলেগৰ স্ক্ৰিপ্ট বেলেগে ডাইৰেকশ্যনে তাৰপিছত মোৰ ভাষাটো হ'ল মই যিটো কৈ আছোঁ এইটো মানুহে মোক অলপ ভাল পায় মই যদি লিখিত কওঁ না মই ডাইলগ ক'ব পাৰিম না মোক ৰাইজে ভাল পাব হয় না কথাটো বুজি পাইছে না এইবাৰ লিখিতত মাথা মাৰাওঁতে মোৰ মানে স্ক্ৰিপ্টে পাৰি যাওঁ আগৰ ফালে কি কয় পিছৰ ফালে মনতে নহয় কথিতত কৈ থাকোঁ মইতো বাপাহাৰে একটন নহয় মানে মই 2-3জন মানুহৰ নাম ল'ম 1 নম্বৰ বুলবুলদা 2 নম্বৰ চিমি বৰ্মন 3 নম্বৰ প্ৰেমদা মানে ডাংকাটি 4 নম্বৰত ৰেখাশ্ৰুতি পৰে চেনি তাৰপিছত লাইটৰ কেমেৰাৰখিনিও পৰে এইকেইজন মানুহকেইটা
বেচাৰাকেইটা বহুত কষ্ট কৰিছে কেতিয়াবা ভাত খাবৰ সময় হৈ যায় হা ভাতৰ টাইম আহি যায় মোৰ ক্ল'জ এটাতে 18-17টা NG ওলাই যায় 2টা বজাৰ ভাত বা 1টা বজাৰ ভাত 3টা-4টা খং উঠি যায় মইতো বুলবুলদাক কওঁ বুলবুলদা মইতো এইটো লাইনৰ মানুহ নহয় ভাই মোক নমস্কাৰ মই নৰোঁ মই যাওঁ মই এক্টৰ নহওঁ মই ট্ৰেক্টৰ চলাম নাই নেৰে তেখেতে তাৰপিছতে কি কৰিলোঁ এই নিজৰ ডাইলগ কিছুমান নিজে লিখা কৰিলোঁ আপুনি মানে নিজে যিটো লিখে সেইটোত মানে বেছি ভাল পায় আৰু কমফৰ্টেবল পায় আৰু ক'বলৈ মই ক'বলৈ মানে মোৰ সুবিধা হয় মই পাৰোঁ আৰু মই বাচি যাব পাৰোঁ কথাটো বুজি পাইছানে যদি মোক লিখবা দেই মোক এইটো চিন কি হয় কণ্টেণ্টটো বুলবুলদাই দেই তেতিয়া আৰু চিন্তা নাই আৰু যদি বেলেগৰ দিয়ে আই ন মানে মিনিমাম 2 ঘণ্টামান যাব এটা চিনত আৰু বুলবুলদা থাকিব লাগিব বুলবুলদা থাকিলে ভাল আমি দুয়োটাই তাৰমানে কণ্টেণ্টটো চেঞ্জ কৰি কেনে 2 ৰুমতে গুচি যাওঁ কথাই নাই তেনেকৈ মানে হাপা নামটো আহিল আৰু হাপাটো বহুত জনপ্ৰিয় আপুনি সেইটো সময়ত মানে ধৰি লওক পূৰা যেতিয়া চিৰিয়েল চলি আছিলে যেতিয়া আপোনাৰ চৰিত্ৰটো খুব জনপ্ৰিয় হৈ গ'ল সেই চিৰিয়েলখনো বহুত জনপ্ৰিয় এতিয়াও মানুহৰ মনত আছে দেই খাপলাংকাই আৰু বহুতে বিচাৰেও গতিকে সেই সময়ত আপোনাক কি কৈছিলে যে একদম জনপ্ৰিয় হৈ গ'ল হাপা কেৰেক্টাৰটো মই মানে কোনোদিন নভবা কোনোদিন দেখা নাপোৱা বহুত বস্তু দেখা পালোঁ গাড়ীৰ পৰা দাঙি লৈ যোৱা দেখা পালোঁ জোতা ক'ত পৰি থাকে তাকো দেখা পালোঁ ফাগুনত মোৰ প্ৰগ্ৰেম বুক চতুলৈ নায়েই চতুত নাপায়ে মোক প্ৰগ্ৰেমতে বিজি প্ৰগ্ৰেমতে দাঙি নিয়ে মানে সেইটো ইনচিডেণ্ট জানে গাড়ীৰ পৰাই দাঙি লৈ গুচি যায় মৰমতে ষ্ট্ৰেঙৰ পৰাই মই আকৌ মোৰ এটা অভ্যাস আছে মই জোতা পিন্ধি গাড়ী নচলাওঁ জোতা কেইযোৰ খুলি কেনে খালী ভৰি দি চলাওঁ এই জোতা মোৰ জোতা আকৌ সেই জোতা লৈ ফুৰে মোৰ বন্ধুজনে যায় এই ক'ৰবাত দাঙি লৈ যায় এনেকুৱা পৰিস্থিতি ইমান মৰম ৰাইজৰ সেই মৰমে মোক আজিও কিন্তু অকণমান দুখ দিয়ে খুব কিয় দুখ কেলে দিয়ে দুখ মানে সেইটো সময় আৰু আজিৰ সময়ৰ মাজত বহুত ডিফাৰেঞ্চ তেতিয়া ধৰ দেউতাহঁত আছিল সাংসাৰিক নাছিলোঁ দৌৰি থাকিব পাৰিছিলোঁ এতিয়া আৰু লাহে লাহে বস্তুটো কমি যোৱাৰ পিছত আৰু মানে মনটো সেইটোতে কিন্তু নোৱাৰে আৰু নোৱাৰি বুলি ক'ব নোৱাৰি আপোনাৰ লেংগুৱেজত আপাৰ লেংগুৱেজত নৰো তাৰমানে নৰতাও বুজি পাইছোঁ একেবাৰে ঘৰতে ব্যস্ত দেউতাৰ দোকান এখন আছে কণ্ট্ৰল দোকান গ্ৰচাৰী দেউতাই মোক সম্পত্তি হিচাপে জানাইতো শিল্পী মানুহ ইজি খাব পাৰিব মিছা কথা নহয় দোকানখন দি গ'ল গৰু কেইটামান আছিল তাকো মোক দি থৈ গ'ল এইসোপাৰ লগত লাগি থাকোঁতে মোৰ আৰু এই শিল্পী জীৱনত আৰু দ্বিতীয়বাৰ যে কিবা কৰিম মই আৰু ব্ৰেণ্ডত এইবাৰতো প্ৰগ্ৰেমেই নকৰিলোঁ মন ভাল নহয় ঐ জুবিনদাৰ কাৰণেও ভাল নালাগে জুবিনদা বিহীন প্ৰথম বিহু সেইটো হয় কিন্তু সকলোৰে মন বেয়া দেই নালাগে মোক সেইখিনি পইচা কিমান বা পইচাৰ কাৰণে প্ৰগ্ৰেম কৰে দিছোঁ মই জানো কোনোবাই বেয়া পালেও পাব প্ৰগ্ৰেমটো পইচাৰ কাৰণে কৰিব আৰু কি অবভিয়াছলি সেনেকৈ 2-এটা আছে নহয় কয় কিবা কিবি মানে পইচাৰ কাৰণে প্ৰগ্ৰেম নকৰোঁ ৰাইজে বিচাৰে কাৰণে কৰোঁ আপুনি কি কয় সেইটোত মই কি ক'ম মই নকৰোঁৱে আৰু এইবাৰ বাছ জুবিনদাই যেতিয়ালৈ ন্যায় নাপায় তেতিয়ালৈ প্ৰগ্ৰেম নকৰোঁ কথা যে ছ'চিয়েল মিডিয়াত মোৰ ইমান শিক্ষা নাই মোৰ শিল্পী জীৱনটো হাৱা বুলি এনে কোৱা নাই মই হাৱা গতিকে এই মানুহটোৱে মই ছ'চিয়েল মিডিয়াত জুবিনদাৰ কাৰণে কিমানখিনি কি ক'ব পাৰোঁ না ব্লগ এটা দিব পাৰোঁ না কিবা দিব পাৰোঁ মোক বুলবুলদাই ফচাই কিনে হাপা বনাই দিছে তেখেতে একোডাল টাকান লৈ থাকে মোৰ কাৰণে এইফালে টাকানৰ কোবেই চাম স্ক্ৰিপ্টেই চাম কি কৰিম মই এটা কথা দেই আপুনি নিজকে ভাল এক্টৰ বুলি ভাবেনে মই কেনেকৈ ভাল এক্টৰ হ'ম মই ফচাই কেনেহে এক্টৰ বনাই দিছে কিন্তু মানুহে যে আঁকোৱালি লৈছে আপোনাক আৰু বুলবুলে কিবা দেখিহে আপোনাক নিছে সেইটো আপুনি ফিল কৰে কিবা এটাতো আছে মোৰ মাজত যাৰ কাৰণে তেওঁ মোক মাতিছে
হয়নে? সেইটো হয় চাগে, মই কিয় হয় চাগে? সেইটো হয় বুলবুল দাই জানে যে, কাৰণ বুলবুল দাৰ হাতত বহুত বহুত শিল্পী মানে জন্ম হৈছে বুলি ক'ম নেকি, হয় হয় জন্মই নেকি জন্ম হৈছে হয় বা সৃষ্টি হৈছে, সৃষ্টি বহুত হৈছে। শিল্পী হৈছে। তাৰ মাজত মই এজন খাব্যাঙো হৈছোঁ দেচোন। এতিয়া যদিও চিঙা ফাটা চেণ্ডেলৰ দৰে ইফালে সিফালে পৰি আছোঁ ইছ বা ৰাম। পুৰণা বাছৰ দৰে চলি আছোঁ, বেলেগ dialogue কিন্তু মাৰে। বুলবুল দায়ে মোক হাপা বুন্দা সৃষ্টি কৰা মানুহজন তেওঁৱে। বুলবুল্লা ন। আৰু এটা কথা মই পটককৈ মোৰ এটা কথা মনত পৰি গ'ল দেই। অলপ দিনৰ আগতে A.R. ৰহমান, আপুনি চিনি পায় নহয়, তেওঁ এটা পষ্ট দিছিলে যে তেওঁ মুছলিম হোৱাৰ কাৰণে কামৰ সংখ্যাটো কমি আহিছে। আপুনি কেতিয়াবা এইটোক লৈ মানে ফিল কৰিছিলে নেকি যে মই মুছলিম হোৱাৰ কাৰণে মই কামত মানে কিবা অকণমান কমিব, নাই। মানুহে বেলেগ চকুৰে চাব? আপুনিতো কেতিয়াও পোৱা নাই চাগে? নাই, মই কোনোদিন পোৱা নাই। ইমান প্ৰগ্ৰেম কৰিছোঁ 2015 মানৰ পৰা। মই ক'লোঁ ৰ ফাগুন চতুতে মোৰ প্ৰগ্ৰেম বুক হা, কোনোদিন হিন্দু মুছলিম মই কোনোদিন কোনো মঞ্চত পোৱা নাই। সেইটো বহুত ভাল। কোনোদিন পোৱা নাই। মই বহুত মন্দিৰতো গৈছোঁ। মই প্ৰেমদাক টানি ধৰোঁ, মন্দিৰৰ ভিতৰত সোমাব লাগিলে, এই প্ৰেমদা মই গা পা ধুই আছোঁ দেই, মই নাযাওঁ। একো নহয়, মেইন মন্দিৰটো ভিতৰতে থাকে, ভিতৰত নাযাওঁ তেতিয়াহ'লে চাবি দেই, কিন্তু কিবা জোঁটত লাগিলে তই বুলিও কওঁ দেচোন, মই জানা, কিন্তু মই কিন্তু নাজানো কিবা জোঁটত পৰিলে। প্ৰেমদা ডাংকাটিতে সাহস দিয়ে কাৰণে যায়, কাৰণ মন্দিৰ মছজিদত যেনেকৈ তেনেকৈ নোসোমাওঁ, কাৰণ মই এজন মুছলিম মানুহ। মন্দিৰো কিছুমান স্থান থাকে বা সেইখিনি জেগাত যাব নোৱাৰি, ধৰ এইখিনিক লাগি পাৰি, ধৰ মানুহ বহা বা মেইন পুৰোহিত থকা সেইখিনিলৈ যাব নোৱাৰি, নাযাওঁ। মানে জোৰদবস্তি টানিয়ে লৈ যায়। আৰু এটা কথা আছিল কি জানা নাই, মই যে মুছলিম এই বস্তুটো গম পোৱা নাছিল, কোনো গম পোৱা নাছিলে ন, প্ৰায় নাজানিছিলে, হাপা বুলিয়ে জানে। আৰু এটা কথা, যিকোনো আৰ্টিষ্টৰ কোনো ধৰ্ম নাথাকে, কিন্তু হয় তেওঁলোক চবৰ লগতে থাকে, তেনেকৈ চবৰ লগতে কাম কৰিবই লাগিব, আৰু তেওঁলোকৰ কোনো ধৰ্মই নাথাকে আৰু থাকিব নালাগে। মোৰতো নাই, ধৰ মই আজিও মানুহে কিহৰ ধৰ্মটোতো আৰু তোমাৰ ধৰ্ম তোমাৰ, মোৰ ধৰ্ম মোৰ ন, তাত আৰু কি আছে, মৰি গ'লে একোৱেই নাই। আজিকালি এতিয়া কিছুমান আমি দেখি থাকোঁ ন ছ'চিয়েল মিডিয়াত, হিন্দু মুছলিম এইবিলাক, এইটো ৰাজনীতিয়ে। আপোনাৰ বেয়া ফিল হয়নে কেতিয়াবা এইটো ক্ষেত্ৰত? কিহত মানে কৈ থাকে যে হিন্দু মুছলিম, 90% বন্ধুৱে মোৰ, মানে সেইটো কথা কোৱা নাই, মানে হিন্দু মুছলিম যে খুব কৰি থাকে, আগতে ইমান নাছিলে, এতিয়া বেয়া মানে ৰাজনীতিয়ে কৰি আছে এইটো। বুজিছোঁ এইটো আমাৰ নাজানে সেইটো কথা ন, আমাৰ মানুহে নাই নহয়। তুমি এতিয়া মই দুইটাতো দুটা বেলেগ, কি আছে ইয়াত, কি ডিফাৰেঞ্চ আছে তেতিয়াহ'লে? বাকী বাহিৰতো নাই। এইটো ৰাজনীতি নকৰিলে তাৰমানে আমাৰ অসমখনতে বা এতিয়া হৈছে দেই, ভাৰতখনত প্ৰায় হৈছে এইটো কৰিলে সহজ ৰাজনীতিত তাৰমানে গাদীখন তাৰমানে অলপ যুগমীয়া হয়, বহুত যুগমীয়া নহয়, কেইবছৰমানৰ কাৰণে হয়। আপুনি কিমান মানে যুক্তিপূৰ্ণ বুলি ভাবে ধৰ্মক লৈ ৰাজনীতি কৰাটো? বহুত বেয়া। সেইখন দেশ গেলে আৰু এদিন তুমি মই শত্ৰু হ'ম না? সঁচা, যেনেকুৱা কৰি গৈ আছে। কিন্তু বেছিভাগ ৰাজনীতি কৰি আছে 90%। মই প্ৰ' পাইছোঁ না, মই জানো, দেখা পাইছোঁ। আমি নকওঁ, এইবাৰ কৈ য'তত পৰি কি লাভ আছে? সৰু সৰু বাচ্চা আছে ঘৰত, ফেমিলি আছে, মা বেমাৰী, দেউতাটো ঢুকালে, এইবোৰত লাগি কি লাভ আছে? দে, যোনে যি পায় ভাল পাই কৰি থাকক আৰু, নাজত সোমাই লাভ নাই। কেতিয়াবা ধৰি লওক আপোনাক ৰাজনীতিৰ পৰা অফাৰ আহিছে নে আপোনালৈ ৰাজনীতিৰ পৰা অফাৰ আহিছে নে কেতিয়াবা? বৰ্তমান অহা নাই, কিন্তু আহাৰ পথত কম পিছত, বৰ্তমান নাই। মই একচুৱেলি কি জানা হিমা, মোৰ ইমান বেছি জ্ঞানো নাই যে ৰাজনীতিৰ বা অভিনয় লাইনত বুলবুল দাইহে ফাচলা। বহুতোচোন জ্ঞান নথকা মানুহ ৰাজনীতিত আছে। এতিয়া ধৰ অজ্ঞানী গিলে ৰাজনীতিত যায় দেচোন, মোৰ দৰে মানুহগিলে ৰাজনীতিত যায়, যাৰ শিক্ষা বিদ্যা নাই সিহে ৰাজনীতিত যায় দেচোন। মোৰ হয়তো যোগ্য, অভিনয়ত মই যোগ্য নহয়, তেনেকুৱা। বেলেগ কথা এটা কৰিলে কিন্তু আপুনি। কি বেলেগ আকৌ বেলেগতকৈ বেলেগ নাই হয়, সঁচা কথা। আমাৰ দেশতে আমাৰ অসমখনত শিক্ষা নহ'লেও কথা নাই, ৰাজনীতিবিদগিলা
কিছুমান দেখিছোঁ চাবাচোন। বহুতো আছে ভাল হেৰি শিক্ষিত আছে কিন্তু বহুতো দেখিছোঁ অশিক্ষিত মানুহৰ ৰাজনীতি 70% অশিক্ষিত আছে সেইটো কাৰণে হয়তো ৰাজনীতিটো আৰু অলপ বেলেগ ধৰণৰ হৈ গৈ আছে হৈ যায় আৰু তেওঁলোকে যদি সেই অশিক্ষিত মানুহে ডিচিশ্যনবিলাক লয় কেনেকুৱা ল'ব সেইটো আমি নিজেই ভাবোঁ ন নিজেই ভাবো আৰু কিছুমান আকৌ এনেকুৱাও আছে বহুত বেছি এক্সপিৰিয়েঞ্চ তেওঁ কিন্তু জানে সেইটো বিষয়ে সেনেকুৱাও আছে 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 মানে জ্ঞান নথকা সলনিও মানে এক্সপিৰিয়েঞ্চৰ যোগেদি তেওঁৰ মানে সেই জ্ঞানটো হৈছে সেইকাৰণে আমি চলি আছোঁ তেনেকুৱা আৰু আপুনি এইটো ভাবেনে যে কয় ফ্ৰীকৈ চাউল দিছে ফ্ৰীকৈ তেল দিছে নিমখ দিছে এইবিলাক ফ্ৰী হয়নে আপুনি ভাবেনে কেতিয়াবা ফ্ৰী বুলি এইটো ফ্ৰী নেকি কয় ন ফ্ৰীকৈ দি আছে এইবিলাক ফ্ৰীকেটোতো দিবই সেইফালে পইচা দিব এইফালে এনেই দিব ন তোমাৰ পৰাই নিব মোৰ পৰাই নিব টেক্সে দি নিব বা চৰ যিমানখিনি আছে সেইখিনিতো কিনি পেলাই ইয়াতকেইটা বুঢ়বাককেইটাক ফ্ৰী দিব ন সিহঁতে ভাবো ফ্ৰীয়ে পালা এইটো ফ্ৰী কেনেকৈ হ'ব চাউল 1 কিলো চাউলত কিমান 42 টকামান পৰে চাগে কিনাতে চেনি 1 কিলো কিনাওতে 30 টকা পৰে 30 টকাৰ বাকী টেক্সে নিব এইখিনি আমি যি 40-50 টকাত লওঁ হয় নে নহয় এইফালে আনি এইফালে দি আছে সেইটোৱে মানুহে বুজি নাপায় ফ্ৰী পোৱা বুলি ভাবে মই কোনো চৰকাৰী বিৰোধী নহয় দেই বুজি পাইছোঁ মানে যিটো আপোনাৰ মনৰ কথাটো কৈছে মনৰ কথা মানে আঁচনি দিব নালাগে আপোনাৰ মতে আঁচনি দিব নালাগে আঁচনি একেবাৰে জিৰ' কৰি দিয়ক উন্নয়ন হৈছে বহুত নাই হোৱা নহয় বহুত হৈছে মই 15-16 যিমান প্ৰগ্ৰেম কৰিছোঁ গাড়ী নামি আনকি কেকৰেও গাড়ী ঠেলাইছে এতিয়া নাই ঠেলাব লগা ৰাস্তা ভাল কৰিছে চবখিনি ঠিক ব্ৰিজ ঠাক বনাইছে সেইবিলাক কৈ আছে হৈছে কিবা বহুত উন্নতিও হৈছে কিন্তু এইবোৰ এইটো ভাল নাপাওঁ মই তাৰ আঁচনিৰ পৰিৱৰ্তে কি কৰিব লাগে বুলি ভাবে আপোনাৰ ফালৰ পৰা উন্নয়ন বহুত আছে মেডিকেল আছে শিক্ষা আছে ধৰ পানীৰ আছে কিমানখিনি আছে আপোনালোকৰ সেইফালে পানী হেৰিটো কেনেকুৱা ভালনে পানী বানপানী না খোৱা পানী খোৱা পানী খোৱা পানী ভাল 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 বানপানী হয় নি বানপানী হৈ থাকে হয় কিন্তু বানপানী হ'লে ভাল পাওঁ আমি কেলে মানে জন্মৰ পৰাই বানপানী পাই থকা মানুহ নহ'লে আকৌ বেয়া লাগে কিন্তু বানপানী আকৌ অৱস্থা বেয়া হৈ যায় যে ইমান বেছি বেয়া নহয় আপোনাৰ সেইকেইটাত আমি এনজয় কৰোঁ আচ্ছা তাৰমানে খচ্চৰ কেতিয়াবা সেই মাথাউৰি ভাঙিলে ডুবি যায় চব সময় ডুবি নাযায় নগ'লে ভাল মাছ চাছ মাৰিব পাৰোঁ আমাৰ তাতে বহুত পুখুৰী নহয় মাছে মাছ এইটো ভাল এভেইলেবল আপোনাৰ এইটো ভাল বৰ্তমান আমাৰ যি মুখ্যমন্ত্ৰী তেওঁক কেনেকুৱা পায় আপুনি হিমন্ত বিশ্ব শৰ্মাক ভাল পাওঁ মই কিন্তু কিছুমান কাম বেয়া পাওঁ কি এইবোৰ টকা পইচা দিয়া কিবা কিবি এইবিলাক ভাল নালাগে আঁচনিৰ কথা কৈছে আঁচনি তাৰে ওপৰত জুবিনদাৰ ন্যায়টো নাপোৱাৰ কাৰণে বেয়া লাগে এনে ভাল পাওঁ মানে বহুত ভাল পাওঁ এইটো টপিক বহুতে কৈ আছে মানে জুবিনদাৰ ন্যায় ভাল পাওঁ অসমত টপত ধৰিম এতিয়া মই মুখ্যমন্ত্ৰী জুবিনদাৰ ন্যায়টো নিদিয়াৰ কাৰণে কিন্তু এতিয়া মোৰ পুৰাণ চিন হৈ গৈছে বহুত মুখত শুনিছোঁ কথাটো কাৰণ তেখেতেহে পাৰে ন প্ৰতিটো অসমীয়াৰ আৱেগ প্ৰতিটো অসমীয়াৰ একোখন ঘৰৰ এটা সদস্যা মৃত্যু হোৱা যেন অনুভৱ মোৰ দেউতা ঢুকাইছে মই 1 মাহ 15 দিন 10 দিনত চাফা দেউতাৰ শোক নাই কিন্তু জুবিনদাৰ শোক কোনোবা দিনে শেষ হ'ব নেকি কাৰোবাৰ নহয় আৰু আকস্মিকভাৱে যিহেতু হৈ গ'ল মানে হৈ গ'ল আগৰ পৰা কিবা বেমাৰ হৈ থাকিলে বস্তুটো মানে মানুহে মানি ল'লে আমাৰ ইয়াত অসমত হ'লেও বেলেগ কথা আছিল যিহেতু ছিংগাপুৰত কিবা তাত বাকীখিনি কি কোনে জানে দুটামান ভিডিঅ'হে পিছৰ ভিডিঅ'খিনিওতো নাই এইখিনিতো মুখ্যমন্ত্ৰীৰ কাৰণে আৰু তো মামাটোতো এলা পেচা মানুহ নহয় 1 ঘণ্টাত কৰি দিব পাৰে এইখিনি পাৰে নে ন তোমাৰ ধাৰণা কি ইচ্ছা কৰিলে 1 ঘণ্টা 2 ঘণ্টা বা 2-4 দিনৰ ভিতৰত কৰি দিব পাৰে তেখেতেতো কৈছিলে ইলেকশ্যনৰ আগতেই ন্যায় দিম বুলি ইলেকশ্যনটোতো গুচিয়ে গ'ল এতিয়া দেখা যাওক কি হয় আৰু এতিয়া মই ৰৈ আছোঁ সেইটোৱে নাই এতিয়া আপোনাক মই বেলেগ এটা কথা সুধিম হা আপোনাৰ শত্ৰু আছেনে লাইফত চবৰে শত্ৰু থাকে লাইফত এটা সুধিবলগীয়া তেনেকৈ কৈছে মানে থাকিবই কেনেকুৱা ধৰণৰ শত্ৰু যদি আছে শত্ৰু আছে কিন্তু ক্ষতি কৰা নাই নে এনেই মানে ধৰি লওক হাৱা আগৰ ফালে নাই হাৱা এইটো পিছফালৰ শত্ৰু বহুত হাজাৰ গাঁওখনততো মোক ভালেই নাপায় কেলে মানে ধৰ অকণমান উন্নতকৈ মই ধৰ
যিহেতু হাপা বুলি ধৰ মানে সেই ধৰি লওক সাংস্কৃতিকভাৱে আপুনি অকণমান উঠিলে ন উঠিলোঁ ন সেইটো কাৰণে ধৰ মই ট্ৰেক্টৰ চলাই আছিলোঁ আজি এক্টৰ বনাই দিলা বুলবুলাই ট্ৰেক্টৰ চলাইছোঁ এক্টৰ বনাই দিলে মিলি গৈছে লাইনটো ট্ৰেক্টৰৰ পৰা এক্টৰ অহাৰ পিছত কাৰ সহ্য আহে এতিয়া ধৰ মোৰ আগৰ কিন্তু ভালে পাব লাগিছিল নাজানে মোৰ গাঁওখনে মই যিখন গাঁৱৰ পৰা আহিছোঁ সেইখন গাঁওখনৰ নাম হ'ল মোৰ গোসাঁই শোলমাৰী ৰঙিয়াৰ পৰা 1 কিলোমিটাৰ 2 কিলোমিটাৰ ৰঙিয়াত ঘৰ মানে এই বহুত পিছপৰা আমাৰ গাঁওখন এতিয়া বাৰু যিহেতু উন্নত হৈছে মানে নাজানে মই কি এটা এনেকুৱা কৰে আৰু কি পাত্তা নিদিয়ে মানে এনেকুৱা এনেকুৱা ধৰণৰ কথা তেতিয়া বেয়া লাগে যিহেতু মোক এনেকুৱা সন্মান কৰে মনত সন্মান কৰে আজি হিমাচলেৰ ষ্টুডিঅ' এইখিনিত এইটো চিট পোৱাটোতো বহুত সহজ কথা নেই তুমি যে আজি 2 বছৰৰ পৰা মোক 2 বছৰমান হ'ল ন তুমি যোগাযোগ কৰি আছা মই ক'ত শ্বাহৰুখ খান না জুবিন দাৰ না কোন মই হৈ যায় মই এইকাৰণে অহা নাই মই সেইখিনি জেগাৰ যোগ্য নহয় মই যাইনো কৰিম কি এতিয়া মই কামো নকৰোঁ কিয় ভাবে যোগ্য নহয় বুলি আপুনি ভাল কাম কৰিছে কাৰণেহে মাতিছোঁ নাম আছে হাপা সেইখিনি সময়ত ধৰ কৰিছিলোঁ বৰ্তমান সেইটোতো এতিয়াও মানুহে কিন্তু আপোনাক পাহৰা নাই আকৌ হাপা বুলি সেইটো ক্ৰেজ আছে কিন্তু হয় মইনো যাই কি কৰিম কি ক'ম এতিয়া যি কৈ আছে সেইটোৱে এতিয়া ধুনীয়াকৈ কৈ আছে ন কথাখিনি এনেকুৱা আৰু কি এটা কি ইমান গাড়ী চলাই ফুৰে কিবা কৰে বাপেকৰ পইচা আছে সি লেভেল দি থাকে নেকি আচ্ছা এনেকৈ ভাবে এনেকুৱা ধৰণৰ কথা আৰু মানে লেভেল কিবা ইহঁতৰ লগত তেনেকুৱা ঘূৰিব লাগিব চাদা মাৰি খাই থাকিব লাগিব য'তে ত'তে মানে সেইটো হ'লে ভাল মানে সেইটো হ'লে ভাল অ'কে মানে মদ পানীটো একো নাখায় তেনেকুৱা নাই আগতে খাইছিলে নেকি নাই 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 কয় নাই আৰু যি নহওক সেই আৰু এনেকুৱাকৈ বেয়া পায় বহুত বেয়া পায় এসময়ততো দেউতাও বেয়া পাইছিল মোক কিয় ধৰ ট্ৰেক্টৰখন চলাই থাকিলে 2 পইচা উপাৰ্জন হয় ঘৰত ভণ্টিও আছে কেইবাজনীও 4-5জনী ভণ্টি আছিল বিয়া দিব লাগে টকা পইচা লাগে ট্ৰেক্টৰখনত ভাল ইনকাম হয় তেতিয়াৰ সময়ত ট্ৰেক্টৰ নাছিলে সেইটো এৰি আকৌ বুলবুলদাৰ লগত এইবোৰ কাম কৰি থাকিলে বেয়া পায় এইফালেতো ইমান পইচা নাই নহয় মই তেতিয়া ষ্টেজ কি বস্তু নাজানো ষ্টেজ প্ৰগ্ৰেমৰ কথা নাজানো তাৰপিছত সেই শিল্পী কি বস্তু যে শিল্পী যি এটা বেলেগ ধৰণৰ বস্তু এই পিছত গম পাইতো দেউতাই মোক বহুত মৰম কৰা কৰিল পাছত বুজি পাইছে পিছত আৰু নহয় প্ৰথমতে আপোনাক মানে অকণমান ইগন'ৰ কৰিছে যদিও বুজি পোৱা নাছিল ন দেউতাই পাছত গম পাইছে সেইটো কাৰণে আপোনাক মানে আঁকোৱালি লৈছে সেইখিনি ক্ষেত্ৰত তেতিয়া খুব পইচা পাতিও নাপায় নহয় আকৌ তাৰ ভাড়া চাড়াত কেতিয়াবা লাগে ধৰ মইতো এইফালে কাম কৰি থাকিলে পইচা পাতিও তেনেকৈ যিহেতু তোমাৰ ইয়াতে কাম কৰি আছোঁ তুমি পইচা নাদিলে মই ক'ত পইচা পাম ন তো তেনেকুৱা ক্ষেত্ৰত যদি পইচাই নাই কি কাম এইবিলাক কি কাম পইচা নহয় কি কাম গাড়ী চলোৱা পইচা পায় এনেকুৱা আৰু দেউতাৰ ভাৱধাৰণা কেতিয়াবা এই লাইনটোত কিবা বেয়া অভিজ্ঞতা হৈছে নি আপোনাৰ বেয়া অভিজ্ঞতা মানে যিকোনো হৈছে বহুত হৈছে কেনেকুৱা এই ধৰ প্ৰগ্ৰেমৰ ক্ষেত্ৰত 3টালৈ প্ৰগ্ৰেম ৰাতিত মাৰ খাব লগা ডাং কাটি লৈ কি কওকচোন কি হৈছিলে মানে প্ৰগ্ৰেম 3খন ৰখা আছিল বহুত জোৰ মানে নোৱাৰো কিন্তু জোৰকৈ লাগিবই মানে জোৰকৈ সেইটো সময়ত তাৰমানে বুন্দা বা হাপা কেকৰি ডাংকাটি চেনি এইবিলাক বহুত তাৰমানে ডিমাণ্ড আছিল বহুত ভাল পাইছিল ৰাইজে মানে ৰবিবাৰ আছিল ৰবিবাৰৰ দিনা বহুত প্ৰগ্ৰেম পৰে হঠাৎ আকৌ 2টা ৰখা আছিল হঠাৎ আৰু এটা মানে জাষ্ট 5 মিনিটমান দেখা দি গ'লেই হ'ল আৰু আপুনি একো কৰিব নালাগে এনেকুৱা এনেকৈতো খাৰঘুলিত আছিল জুবিন দা তাৰপিছত হাতীগাঁৱত আছিল পাপন দা তাৰ নেক্সটটো আছিল ৰঙিয়াত জয়ন্তীপুৰ মোহন বুলি এজন মোৰ ড্ৰাইভাৰজনক লৈছিলোঁ সিটো গাড়ীখন কিবা যতপত কৰি কেনে ফাঁচাই দিলে 3 ঘণ্টা 4 ঘণ্টামান কমিটি গাড়ীখন ওলাব পৰা নাছিল তাতে ফাঁচি গ'লোঁ যাই ৰাতিপুৱা 4-5টামান বজাতহে এখন প্ৰগ্ৰেমত আছোঁ সেইখন হ'ল এই কচৰুৱা কৃষ্ণা বুলি এজন বন্ধু আছিল একেলগে কাম কৰিছিলে পুৱাই আছোঁ আহি বহুত গালি চালি খাইছোঁ মাৰ খাব লগা নাই মই লুকাই আহিছোঁ
মাৰ খোৱা পৰ্যন্ত হ'ব খুজিছিল নেকি অঁ প্ৰেমদাক আগবঢ়াই দিছোঁ মানে এই যি কৰ কৰ মই নাজানো প্ৰেমাদা আকৌ দম আছে আকৌ দম আছে পুৰা কয় ক্ষমা চেমা খোজে আৰু তেওঁ মানে ধৰি লওক দম নিদিলেও অকণমান মাতটো ডাঙৰ ন ভয় খাই যায় আৰু পাৰে পটাব পাৰে পাৰে। মই নোৱাৰোঁ মই পিছত মইতো কথাটো চহকী নহয় মই হাৱাই হাওয়া বোলে অঁ মই হাৱা নহয় জানো মইতো এক্টিঙৰ ইমান কিবা নাজানো এই প্ৰেমদা যি কৰা কৰ আৰু এই মানুহবোৰ ব্ৰাছ কৰি কৰি আহিছে ৰাতিপুৱাই ৰৈ 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 আৰু ভাল পায় ন সেইটো কাৰণে আহিছে এই বহুত এতিয়া ধৰি লওক আপোনাৰ এটা মই দেখিছোঁ ইউটিউব চেনেল এটা আছে ন আপুনি বহুত মানে ভিডিঅ' শ্বৰ্ট ভিডিঅ' আপুনি আপলোড দিছে এতিয়া নিদিয়া হৈছে লাহে লাহে আপুনি এই ঘৰৰ ব্যস্ততাৰ কাৰণে ঘৰত মানে মাজনী বেমাৰী কি হৈছে মাৰ প্ৰেছাৰ চুগাৰ মাজতে প্ৰেছাৰ ষ্টক হৈ অকণমান মুখখন পেৰালাইচিছ হয়নে তাৰপৰা থেৰাপি 6 মাহমান কৰি কৰি এতিয়া ঠিক হৈছে হ'লেও এনেকৈ লাগি থাকোঁতে যায় দোকানখন চৰকাৰী দোকান 10 দিন তাত 1 তাৰিখৰ পৰা 10 তাৰিখলৈ চাউল তাৰপিছত পুখুৰী মই মীন পালন নকৰোঁ মোৰ ঘৰৰ বহুতকেইটা পুখুৰী আছে তাৰপিছত গৰু চৰু এনেকৈ থাকোঁ আৰু এই শ্বুটিং কৰাৰ সময় নাপাওঁ ভাবি থাকোঁ সদায় এই বিহুত এটা দিব লাগিছিলে কাম কৰাৰ সময় নাপাওঁ ভাববাই নোৱাৰোঁ তাৰপিছততো আৰু বাচ্চাটাও সৰু সেইবোৰতো বেমাৰ লাগিয়ে থাকে নিজৰো দায়িত্ব মানে এতিয়া বেছি হৈ গৈছে দায়িত্ব ট্ৰেক্টৰ দোকান আছে তাকো তেল পানী যোগান ধৰি থাকিব নালাগিল লেবাৰ লাগিল ড্ৰাইভাৰ লাগিল কাৰণ এতিয়াতো পইচাই লাগে এতিয়া আৰু আশা যে ইউটিউবৰ ভিডিঅ'টো কৰিলে কৰাৰ পিছত যে মই কিবা এটা পাম সেইটোতো আশা কৰিব নোৱাৰি গাড়ীখন গ'লে মই পইচাটো গধূলি পাম বুলি আশাটো আছে এইটোতো মোৰ আশা নাই হয় বুজি পাইছোঁ তুমিতো জানাই ন গম পাইছোঁ সেইকাৰণে অকণমান লাহে কিন্তু নোৱাৰোঁ এৰি থাকিব নোৱাৰোঁ সেইটো কৰিবই মই যে কাম যে এইটো কৰিম নিশ্চয় কৰিম ভাল পাই যিহেতু হয়তো ঘৰ এৰিম অকণমান বাচ্চাকেইটা ডাঙৰ হওক মাকজনীক যদি গতাই দিব পাৰোঁ কাৰণ এতিয়া অকণমান বেছিকৈ ইনভলভ হৈ থাকিব লাগিব আপুনি ছাপৰ্ট কৰিব লাগিব শিকিব লগা আছে মই শিকাই ন বুলবুলে জোৰদবাস্তিহে মই আকৌ শিকা আৰম্ভ কৰিম কাম কৰিম এতিয়া বুলবুলে বহুত দিন আকৌ একো তেনেকুৱা হেৰি কৰা নাই ন বেমাৰ হৈ আছে বুলবুলদাৰ বেমাৰ হৈ আছে মানুহজনক ময়ো কৈ থাকোঁ ফোন কৰি কওঁ বুলবুলদাৰ কাম কৰ হৈছে কি তেওঁৰ তেখেতৰ মানে মাজতে এই প্ৰেছাৰৰ পৰা গাটো কঁপি থকা হয় বল নাপায় কিবা নাপায় এনেকুৱা গাঁৱলীয়াও চালা বহুত এতিয়া অকণমান ভাল পাইছে পালেও ইমান এটা সুস্থ হোৱা নাই আৰু মই আজি আমাৰ মানুহৰ কথাও পতা নাই আজি তুমি মনত কৰি দিছা ৰাতি কথা পাতিম এতিয়া মই হেৰি শুনিম আপোনাৰ পৰা লাষ্টত আপুনি খুব মানে স্ক্ৰিপ্ট লিখে ন কমেডি কিছুমান কথা কৈ থাকে তেনেকুৱা অকণমান শুনিব মন গৈছে আপোনাৰ মুখৰ পৰা আৰু ষ্টেজত যেতিয়া যায় আপুনি কমেডি তেনেকুৱা ডাইলগ দিয়ে শুনিবলৈ মন গৈছে কিবা এটা শুনাব নেকি নিশ্চয় ডাইলগ বুলি ক'লে সেইখিনি সময়ত বহুত অজস্ৰ ডাইলগ আছিলে এতিয়া ধৰ মাজতে মানে গেপছ হ'ল নহয় হোৱাৰ কাৰণে ডাইলগবোৰ মোৰ ব্ৰেইনটোৰ পৰাই মানে ওলাই যাই থাকে তাৰ ভিতৰত এটা নতুন বিহুৰ আগত এটা ভিডিঅ' দিয়াৰ কথা আছিল নোৱাৰিলোঁ নোৱাৰিলে সেইটো কাম কৰিম তাত মানে ছোৱালী চোৱা চিন আছিলে ছোৱালী চাব আহে মানে বিয়াৰ চবখিনি ধৰ এই কইনাৰ সোণাৰ গহনা এনেকুৱা কথা চলে নহয় এই চলাওঁতে মানে দেউতাকটোৱে ছোৱালীটোক কয় চেণ্ডেলৰ জোখটো লাগব নহয় তুমি কয় নম্বৰ চেণ্ডেল পিন্ধা 2 নম্বৰ নে 3 নম্বৰ নে 6 নম্বৰ নে 7 নম্বৰ তেতিয়া তাৰমানে দেউতাকজনে ল'ৰাটোৰ মানে লগত অহা এছিষ্টেণ্টটোক কয় ল'ৰাটোক নকয় কি কয় জানানা হৈ চেণ্ডেল পিন্ধে তাই বাটা তাকো আজিকালি যতি ততি নাপা হা পিন্ধে তাই 8 নম্বৰ হয় ভৰিত অলপ খাটা দুখৰ কথা দেখোন আপি চলি তাৰ ভৰিৰ গোড়া দুটাও অলপমান ফাটা এই এটা আছিল তাৰপিছত 2 নম্বৰটো আকৌ চলাৰ যোৱাৰ পিছত আহিল ব্লাউজৰ বা কাপোৰৰ জোখ হা কাপোৰটো আহিল তাই ব্লাউজৰ চাইজ পিন্ধে 34 মানে 34 বিয়াৰ পিছত জয় বাপাক কৈ দিবি হ'ব লাগিব 36
কিবা কাৰণত কষ্ট পায় যদি হয় তাৰ 34, জয় বাপাক কিন্তু মই মুখ নাচাওঁ, ডাইৰেক্ট কৰি দিম পিচ এনেকুৱা ধৰণৰ নতুন ডাইলগ মানে আছিল আৰু কেইবাটাও মোৰ মনত নাই দেচোন, পাহৰি থকা হয়। পাহৰি থকা। আৰু আপুনি ৰিচেণ্টলি কিবা এখন কৰিছিলে নহয়, তাতো কিবা ডাইলগ দিছে নহয়? ডাইলগ বুলি নাছিলে, এনেকৈ কবিতা লিখোঁ। কবিতা, সেইটো অকণমান কৈ দিয়ক। কবিতা লিখোঁ, ষ্টেজতো এই নতুনকৈ এইটো দিছোঁ। কবিতা বুলি নহয়, আচলতে এইটো মই মাজতে যি ৰেপ আছিল, নগেন খগেন ফগেন মগেন কিবা আছিল যে, তেতিয়া সময়ত ব্ৰেণ্ডত কমালা যে এটা ৰেপ চঙে গাওঁ লিখোঁ নেকি, মইতো আৰু ছিংগাৰ নহয় দিছোঁ, ওৰ পাই জাপ মাৰি থাকিব ভাল নালাগে, লিখলোঁ। এতিয়া তাৰ সুৰো নাপাওঁ, আকৌ নাপাই পেলাই কি কৰি ফেলেও দিব নোৱাৰোঁ, কবিতায়ে কৰি দিওঁ নেকি। এতিয়া তুমিয়ে যি কোৱা আৰু, যদি কওক এইটো কবিতা হ'ব কবিতা কৰিম, তুমি ৰেপ হ'ব ৰেপ কবি, যি হয় আৰু মই ক'ম। আকৌ যদি মোৰ যিসকল তোমাৰ ভিউৱাৰ্ছ আছে, মোৰ ভিউৱাৰ্ছ আছে, সিহঁতে যদিও হেল্প কৰে বা কমেণ্টত কয় এইটো পেলাই দি, এইটো একো অহা নাই, এইটো ৰেপ গান হৈছে, সুৰটো মোৰ তাতে আছে, যোনে যদি সহায় কৰিব পাৰে মই আৰু তাক প্ৰণাম আৰু। আৰম্ভ কৰিম। সৰুৰ পৰাই ডাঙৰ হ'লেও ভাল পাই হ'লে কাকো নাপলোঁ, সৰুৰ পৰাই ডাঙৰ হ'লেও ভাল পাই হ'লে কাকো নাপলোঁ, বহু সপোন দিঠক কৰিলোঁ, বহু ৰাতি পুৱাও কৰিলোঁ, বহু জীৱ বলি দিলোঁ, লাংটা বাবাৰ তাবিজো ল'লোঁ, হাজাৰ বিজাৰ টেণ্ডাৰ মাৰিলোঁ, চিঠি দিলোঁ, ৰুমাল দিলোঁ গ্ৰিটিংছ কাৰ্ড, তথাপিতো ফিটিং নহ'ল তাই আপিনে মৰা গাছৰ সৰাপাত, নেগলেক্ট নকৰোঁ মই কথাটো, মনত দুখত কৈছোঁ, ভুল কথা ক'লোঁ যদি আগৰ এক্সগিলা তহঁতৰ হাতে ভৰি ধৰ, কিনো জনাম ল'লোঁ প্ৰভু কিনো জনাম ল'লোঁ, মোৰ দৰে কুকুৰৰ জনাম হাজাৰবাৰ ঠেং দাঙি মুতো, নহ'লে এনেকৈও ক'ব পাৰি, কিনো জনাম ল'লোঁ প্ৰভু কিনো জনাম ল'লোঁ, মোৰ দৰে কুকুৰৰ জনাম হাজাৰবাৰ আই হেট ইউ, জীৱ এটা পালোঁ মই তাৰো ডাম্পাৰৰ দৰে বডি, মোক দেখিলে আহে দেখোন কিবা তাই পগলা কুকুৰৰ দৰে খেদি, তেতিয়া তাৰমানে তাই কয়, ছোৱালীটোৱে কয় কি কলি বুন্দা মেও কি কলি তই, এক আঙুলি দি কাঢ়ি আনি মই তোৰ মগজুৰে খাওঁ, নামত চলাও বেটৰীৰ নাম তাতে কেকৰি, মোৰ লগত পাংগা ললি ওলাই আনিম তোৰ পেটৰ নাৰী ভুৰি, আৰু যদি সেনেকাও নকা, কি কলি বুন্দা মেও কি কলি তই, এক আঙুলি দি কাঢ়ি আনি মই তোৰ মগজুৰে খাওঁ, নামত চলাও বেটৰীৰ নাম তাতে কেকৰি, মোৰ লগত পাংগা ললি তোৰ হাত ভৰি ছিঙি আনি কুকুৰৰ মুখত দিম দলি মাৰি, চালা হাৰাম জাদা আধা মৰা, এইটো হৈছে। তেতিয়া মই কওঁ ঐ কেকৰি দম নেদবি, তই মোক দম নেদবি, তোৰ বেটেৰী গাড়ীত সদায় অহা যোৱা কৰোঁ বুলি, মোৰ ঘৰত কি নাই হা কি নাই, ঘৰৰ ষ্টৰত পৰি আছে 4-5খান BMW, স্কৰপিঅ', মাৰ্চেডিছ পৰি, ভাগ্য বয়া গম পাইছা, ভাগ্য বয়া, এই শ্বেয়াৰ মাৰ্কেটত পইচা ডাবল কৰিব যায়, বৰমান ফুকন আৰু এই কোনোবাই বৰাই লগ লাগি মাৰি নিলা মোক 100 কোটি, নহ'লে মই আজি শ্বপিং কৰি ঘূৰি ফুৰিলোঁ হে উৰাণ জাহাজত, যুগান্তৰ বিৰি টানি আৰু তয়ে চলাই থাকিলি হে তলত বেটেৰী গাড়ী, আৰু তই মোক ইনচাল্ট কৰা ন, তই মোক ইনচাল্ট কৰা, মাথাত চুলি নাই বুলি, ডিচাইড ফ্ৰম হিমাশ্ৰী, তই মোক ইনচাল্ট কৰে মাথাত চুলি নাই বুলি, জাতিৰ পিতাৰ পাই আজিৰ চিয়াম পিয়াম হলিউড বলিউড বেছিভাগৰে নাই মাথাত চুলি, বোলে কথাতে কয় নহয়, যাৰ নাই মাথাত চুলি সিয়ে হয় দেশৰ কিবা মন্ত্ৰী, মোৰো নাই মাথাত চুলি, মই যদি কিবা মন্ত্ৰী হৈ যাওঁ, মোৰ প্ৰথম কাম হ'ব মোৰ এক্সগিলাক লগাম নাকত গাঁঠি, সেয়ে হ'ব মোৰ মন্ত্ৰী জীৱনৰ প্ৰথম আঁচনি, গম পাইছা। সৰুতে মোৰ মাথাত চুলি আছিল কঠীয়াতলি, সৰুতে মোৰ মাথাত চুলি আছিল কঠীয়াতলি, আমাৰ ৰঙিয়াত মামাই অভাৰ ব্ৰিজৰ ফিটা কাটপে আহা শুনি দৌৰ মাৰিলোঁ মামা আৰু হেলিকপ্টাৰ ওচৰৰ পাই চাম বুলি, সেই হেলিকপ্টাৰৰ পাংখাৰ বতাহ উঠি গেছি কেইডালমান মোৰ মাথাত চুলি উৰি, তোৰ মৰম পালি আকৌ গজি উঠবো বা ধান গজা গিদি, গতিকে তোক মই অফাৰ দিছোঁ সোনকালে লও মানি, নহ'লে কিন্তু মই তোক নাটকো ৰখি, বোলে কথাতে কয় নহয়, যাৰ নাই মাথাত চুলি সি পাই ঠগ আপি, মোৰ কথা বিলিভ নহ'লে গুগলত চাৰ্চ কৰি চাবি, তপা আংকলৰ পাৱাৰ তাতেই দেখা পাবি, কথাটো হয়। গতিকে তোক মই অফাৰ দিছোঁ, এই কেকৰি
তোক মই হাঁহি হাঁহিও ক'লোঁ, কান্দি কান্দিও ক'লোঁ, অসমীয়াতো ক'লোঁ, ইংৰাজীতো ক'লোঁ, বড়ো ভাষাতো ক'লোঁ, আং নংখে মজং মনু বুলিও ক'লোঁ, তথাপিও তই মোৰ মনং ফিলিংছ বুজি নাপলি, চালা নো এডুকেটেড গাল, তই নাজনা নেকি মোৰ অবিহনে তই যে মৰা গাছৰ ডাল। গতিকে তোক মই আজিৰ পৰা শপত খাই ক'লোঁ, তোৰ ওপৰত থকা আশা ভৰসা মৰম ভাল পোৱা চব মিউনিচিপালিটিৰ গোবৰ কৰি নিয়া গাড়ীখনত হেণ্ড অভাৰ কৰি দিলোঁ। আই হেড ইউ কেকৰি, তই মোৰ অবিহনে সদায় থাকবি ফেকৰি, দিছ ইজ 100% গেৰাণ্টি বিকজ নো এৰাণ্টি, বাই বাই, আজিৰ পৰাই 2 লাইন ৰেল লাইন। বাহ বঢ়িয়া, ক্লেপ। আপোনাৰ কেনেকুৱা লাগিছে কমেণ্ট কৰিব। আৰু আপুনি যিখিনি কথা লিখিছে প্ৰাসংগিক কিছুমান কথা লিখিছে, যেনেকৈ টপা আংকুলৰ কথা কৈছে, সঁচাকৈ টপা আংকুলৰ লগত মানে কিছুমান ধুনীয়া ছোৱালী গুচি যায়, হয়নে? সেইকাৰণে মই ভাল পাইছোঁ এইখিনি জবাব। হাঁহি মাৰি দে মিঠাতেল কৰি দিলে চলি যাব। আপুনি টপা আংকুল নেকি? মই মোৰ আগত চুলি আছিল তো, চিডিবোৰত চাবিচোন চুলিত কি কিমান জেল লগোৱা চুলি, এতিয়া সৰি গ'ল, আজি ফেল। মিঠাতেল যেতিয়া লগাই দিম ৰ'দত হাঁহি মাৰি দে তালি। আপুনি কি হয় টপা আংকুল বিলাকৰ লগত বহুত ধুনীয়া ধুনীয়া ছোৱালী যে গুচি যায়, কেলে? টকা পইচাৰ কাৰণে মানি। প্ৰেমটোনো কি হৈ যায় সেইটো? কিছুমান ছোৱালী তেনেকুৱা কি মানে কিয় কৰে বুলি ভাবে আপুনিতো? প্ৰেমটোতো বহুত ধৰণত থাকে, মোৰতো ইমান অভিজ্ঞতা নাই। ধৰ ছোৱালীবোৰে নাজানে আৰু টকা পইচাৰ লোভ দেখি গুচি যায়। অলপ মিছুইট যিখিনি ছোৱালী ধৰ তোমালোকৰ বয়সৰ ন, সেইখিনি ছোৱালীহে অৰিজিনেলটো জানে যে সংসাৰ কি। কিন্তু ইমান দিন লাষ্টিঙো নহয়, আকৌ ভাগি যায় ন। বেয়া পাব পাৰে দিছোঁ দাদাহঁতে বেয়া পাব পাৰে, কিন্তু চাই চিতি আৰু সিহঁতক সৰু সৰু ছোৱালী বিয়া কৰিব নালাগে। কিয় সংসাৰ জীৱনটো তেনেকুৱা নহওক, সিহঁতেও যদি 40 বছৰ আছে, সিও অকণমান বয়সৰ বিয়া পাতক, ভাল হ'ব সংসাৰ কাৰণ ভৱিষ্যতটো ভাল লাগে ন, মানুহৰ জীৱনটো খন্তেকীয়া। গতিকে আমি বহুত কথা পাতিলোঁ, বহুত বেছি ভাল লাগিল। আপোনাৰ কেনেকুৱা লাগিল আজি কথাখিনি শ্বেয়াৰ কৰি আমাৰ ষ্টুডিঅ'ত? মইনো কি ক'ম, মই এইখিনি জেগাৰ যোগ্যই নহয়। আপুনি এইটোৱে কৈ থাকিব, নক'ব। মই এজন হাৱা কাৰণে ভয়কৈ আজি কিমান 2 বছৰে তোমাৰ ওচৰ চাপাই নাই। আজি আহিলোঁ, আহি মই নিজকে বহুত ভাগ্যৱান বুলি মানে অনুভৱ কৰিছোঁ যে তোমাৰ ওচৰত বহিব পাৰিছোঁ, তোমাৰ ষ্টুডিঅ'টোত বহিছোঁ। আৰু জীৱনত বা আৰু ক'ৰবাত যাব পাৰিম যে সেইটো মোৰ আৰু মানে আশা বা ইচ্ছা এনেকুৱা নাই। ইচ্ছা নহয় যে মই যে পাম, মোৰ ভাগ্য নাই। মোৰ ভাগ্য লাগব দেচোন এইখিনি জেগা পাবলৈ, হয়নে নহয়? গতিকে কথাৰ মাজতে যি কিবা ভুল ভ্ৰান্তি বা বেছি কথা ক'লোঁ, মই কথা ক'ব নাজানা মানুহ দেই। আচ্ছা হিমাশ্ৰী, মই ষ্টেজ প্ৰগ্ৰেম এখন কৰোঁ, অকল কেইটামান ডাইলগ কৈ চেনিক গতাই দি মই গুচি আহোঁ, কাৰণ মোৰ ইমানখিনি অভিজ্ঞতা নাই, মোৰ কোনো জ্ঞান নাই, মোৰ ইমান কিবা এটা হেৰি নাই কাৰণে মই জাষ্ট এই প্ৰগ্ৰেমত 2-4টা কিবা ডাইলগ কৈ কেনে মানুহখিনিও চাব কাৰণেহে মাতে ন, এনেকৈ মই ফাক দি গুচি আহোঁ যে মানুহখিনিক এটা মৰম লগা কথা ক'ম, শেষত মাত দিম, কিবা দিম, সেইখিনিও মই নোৱাৰোঁ। আপোনাৰ লগত কথা পাতি এটা কাৰণে ভাল লাগিলে, আপুনি বহুত মানুহজন সহজ সৰল, যিটো আজিকালি পাবলৈ খুব টান, কাৰণ মানুহবিলাক বহুত মানে কমপ্লিকেটেড আজিকালি কিছুমান মানুহ। আপোনাৰ সেইটো মই দেখা নাই, মানে চিম্পল আৰু চিধা চাধা, আৰু যিটো নাজানে আপুনি নাজানে বুলিয়ে কয়। আপুনি কৈছে যে এইটো শব্দ মই বুজি পোৱা নাই, বেলেগে হ'লেতো মানে কাট কৰি পেলাই অকণ সুধি পেলাই হেৰি কৰিলেহেঁতেন ন, আপুনি চিধা চিধি কৈছে। মই গাঁৱৰ মানুহ, একেবাৰে ট্ৰেক্টৰেদি হাল বোৱা মানুহ, খেতি কৰা মানুহ, আজিও খেতি কৰোঁ, কালিলৈও কৰিম, মৰাৰ আগলৈ খেতি কৰি থাকিম, খেতি কৰি থাকিব। খেতি আমাৰ তাৰপিছত এইটো যিহেতু ব্ৰেণ্ডত সোমালা, অকণমান তোমালোকৰ লগত থকাৰ কাৰণে মোৰ অলপ ইচ্ছা যে জগতখনত আছোঁ, তাৰ কাৰণে অলপ চলপ কাম কৰিম বুলি আশা। যদি ভগৱান আল্লাই দিয়ে, তোমালোকে সহায় কৰা। একদম আমি আছোঁ। আৰু হাপা দাৰ যিটো কমেডি চেনেল আছে, মানে সেইটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব, হাপা কমেডি বুলি আছে, আপোনালোকে সকলোৱে ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'বিলাক চাব। বাকী বহুত বেছি ভাল লাগিল, আপোনালোকৰ কেনেকুৱা লাগিলে কমেণ্ট কৰিব, ভিডিঅ'টো শ্বেয়াৰ কৰিব, আৰু যদিহে আমাৰ এপিছ'ডবিলাক চাই ভাল পাই আছে, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।